নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই অংগনবাড়ী কৰ্মী সহায়িকা মধ্যাহ্ন ভোজন কৰ্মী আৰু আশা কৰ্মীসকলৰ মাননী বৃদ্ধি সন্দৰ্ভত অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মীসকলৰ কামৰ বোজা অত্যাধিক, কিন্তু সেই অনুপাতে তেওঁলোকৰ পাৰিতোষিক বহন নকৰে চৰকাৰখনে। মন্ত্ৰী বিধায়কৰ দৰমহা বঢ়োৱাতকৈ অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী আৰু মধ্যাহ্ন ভোজন কৰ্মীসকলৰ দুখ দুৰ্গতিৰ বিষয়েও অকমান চিন্তা কৰিবলৈ চৰকাৰখনক আহ্বান জনালে। আৰু লগতে তেখেতে ক'লে যে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ পৰিৱৰ্তে অতি কম নিৰিখত সেৱা আগবঢ়াই থকা অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী আৰু মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাৰ পাৰিতোষিক চৰকাৰখনে বৃদ্ধি কৰক। এই সন্দৰ্ভত তেখেতৰ বহুমূলীয় মন্তব্য আছে, আগবঢ়াইছো বিশেষ মন্তব্যখিনি। আজিৰ দিনটোত মই যদি MLA হিচাপে চাওঁ তেতিয়াহ'লে 1,73,000 টকা সৰ্বমুদ্ৰে দৰমহাকে ধৰি গোটেইবিলাক মিলাই মই 1,73,000 টকা ড্ৰ পাওঁ। 1,73,000 পোৱাৰ সময়খিনিত মই নিশ্চিতভাৱে চাব লাগিব যে আশা কৰ্মীগৰাকীয়ে কিমান পায়। মই নিশ্চিতভাৱে চাব লাগিব যে ৰান্ধনীগৰাকীয়ে কিমান পইচা পায়। মই নিশ্চিতভাৱে চাব লাগিব যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা গৰাকীৰ দৰমহা কিমান। মই নিশ্চিতভাৱে চাব লাগিব যে যি সময়ত মই দৰমহা লৈ আছো 1,73,000 টকা, সেই সময়ত আমি পলিচি মেকাৰ বিলাকে, আমি লেজিসলেটৰ বিলাকে, আমি আমাৰ দেউতাসকলক, আমাৰ মাসকলক, আমাৰ আইতাসকলক আমি কেইটকাকে বৃদ্ধ পেঞ্চন দি আছো। 250 টকা বৃদ্ধ পেঞ্চন দিয়া চৰকাৰ এখনে 1,73,000 টকা দৰমহা পোৱা বিধায়ক এজনৰ দৰমহা বৃদ্ধি কৰাটো উচিত নে প্ৰথমতে বৃদ্ধ পেঞ্চন বৃদ্ধি কৰাটো উচিত? আশা কৰ্মী গৰাকী, দিনে ৰাতিয়ে খাটি থকা আশা কৰ্মী গৰাকী, অংগনবাড়ী কৰ্মী গৰাকী বা ৰান্ধনী গৰাকীৰ দৰমহা বৃদ্ধি কৰা উচিত নে আমাৰ বিধায়ক বিলাকৰ দৰমহা বৃদ্ধি কৰা উচিত? যি সময়ত আমি দুখীয়া মানুহ বুলি কৈ অসমৰ এগৰাকী মহিলাক 1,250 টকা, মাত্ৰ 1,250 টকা এটা গেছ চিলিণ্ডাৰ কিনিব পৰা ধন, মাত্ৰ 1,250 টকাৰ যেতিয়া আমি অৰুণোদয় আঁচনি দিওঁ, সেই সময়ত বিধায়কজনৰ 1,73,000 টকাৰ পৰা আৰু 50% দৰমহা বঢ়োৱাটো সেইটো ন্যায্য হয়নে? মই ন্যায্যতাৰ প্ৰশ্ন উত্থাপন কৰিছো। মই কৈছো যে এইটো কেতিয়াও উচিত নহয়। আমি বিধায়ক বিলাকে ৰাইজৰ সেৱা কৰিবলৈ আহিছো আৰু নিজৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে, আৰু দৰমহাৰ আশাত আমি বিধায়ক হোৱা নাই। বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ বক্তব্যখিনি নিশ্চয় আপোনালোকে শুনিলে। যিটো সময়ত অতি সামান্যতম, অতি ন্যূনতম মাহিলী মাননী হিচাপে কৰ্মৰত ৰাজ্যখনৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল, মধ্যাহ্ন ভোজন কৰ্মীসকল আৰু আশা কৰ্মীসকলে তেওঁলোকৰ মাননী বৃদ্ধি কৰিবৰ বাবে আজি দীৰ্ঘদিনৰে পৰা আন্দোলন কৰি আছে। এই তেখেতসকলৰ মাননী বৃদ্ধি নকৰি বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰাটো কিমান যুক্তিসংগত বুলি তেখেতে উল্লেখ কৰিছে। ৰাজ্যখনৰ ক্ষমতাশালী মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে অনাগত দিনত ৰাজ্যখনৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজন কৰ্মী আৰু আশা কৰ্মীসকলৰ মাননী বৃদ্ধি কৰক, এইটোকে কামনা কৰি আজিৰ এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছো। ধন্যবাদ।